নৰ্থ ইষ্ট ইউনাইটেড FC আৰু জামছেদপুৰ FCৰ মাজত আজি যিখন মেচ আছিলে এই মেচখন 2-2 গলত ড্ৰ হ'ল। তো নৰ্থ ইষ্ট ইউনাইটেড FCৰ প্লেইং 11 আগৰ মেচখনৰ দৰে আছিলে। ইণ্টাৰ কাছাৰীৰ লগত যি প্লেইং 11 আছিলে সেই প্লেইং 11ৰ দ্বাৰা খেলাইছিলে নৰ্থ ইষ্ট ইউনাইটেড FC। তো বুজি পোৱা নাই যে জিঠিন মেচত কিয় প্লেইং 11ত খেলোৱা নহ'ল, আছিৰ আখতাৰক কিয় প্লেইং 11ত খেলোৱা নহ'ল। লালদিন জোৱালা আছিলে, লাল বিয়াগডিকা আছিলে, কিয় প্লেইং 11খন খেলোৱা নহ'ল। ছুপাৰ কাপত জোৱান পেড্ৰ' বেনালীৰ গেম প্লেন আচলতে মই বুজি পোৱা নাই, কেনেধৰণৰ গেম প্লেন লৈ পেলাই আহিছে ছুপাৰ কাপত জোৱান পেড্ৰ' বেনালীয়ে। প্ৰথম মেচখন ইণ্টাৰ কাছাৰীৰ লগত যিটো ভুল কৰিছিল, আজিও ছেম সেইটো ভুলেই হ'ল। নৰ্থ ইষ্ট ইউনাইটেড FCয়ে দুখন মেচ জিকিবলগীয়া দুইখন মেচে ড্ৰ কৰিলে, যাৰ বাবে ছুপাৰ কাপত আগলৈ যোৱাৰ আশা একেবাৰে ক্ষীণ হৈ পৰিল নৰ্থ ইষ্ট ইউনাইটেড FCৰ। মেচখনৰ কথালৈ যদি আহোঁ, আজিৰ মেচখনত কি হৈছে, নৰ্থ ইষ্ট ইউনাইটেড FCয়ে প্ৰথম হাফটোৰ 42 মিনিটলৈকে 2-0 আগবাঢ়ি আছে। প্ৰথম গ'লটো সীমাৰ পৰা 20 মিনিটত আহিছিল আৰু দ্বিতীয় গ'লটো আলাদিন আজৰাৰ পৰা 29 মিনিটত আহিছিল। আৰু দুয়োটা গ'লতে আচলতে সীমাৰ আজি কণ্ট্ৰিবিউশ্যন আছিলে। সীমাই দুয়োটা গ'লতে প্ৰথম গ'লটো দিছিলে আৰু ছেকেণ্ড গ'লটো সীমাৰ এটা ধুনীয়া সুন্দৰ এচিষ্ট আছিলে আৰু আলাদিনৰ খুব সুন্দৰ গ'ল সেইটো ছেকেণ্ড গ'লটো। তো 20 মিনিট আৰু 29 মিনিটত দুটা গ'লৰে আগবাঢ়ি আছিল প্ৰথম হাফৰ 42 মিনিটলৈকে। তাৰপিছত এটা গ'ল আহিল জামছেদপুৰ FCৰ পৰা। প্ৰথম হাফটো তেনেকৈ সমাপ্ত হ'ল। তাৰপিছত ছেকেণ্ড হাফটোত ছেম ইণ্টাৰ কাছাৰীৰ দৰে গ'ল কৰিছে নৰ্থ ইষ্ট ইউনাইটেড FC। ইণ্টাৰ কাছাৰীৰ লগত যিদৰে আগবাঢ়ি থকা মেচখনত ড্ৰ খেলিলে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে, যিখন মেচ জিকিব লাগে সেইখন মেচত ড্ৰ খেলিলে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। ছেম এইখন মেচতো জামছেদপুৰ FCৰ লগত ছেম সেইটোৱে হ'ল। জামছেদপুৰ FCৰ লগতো 2-1 গ'লত আগবাঢ়ি আছিলে। শেষৰ যেতিয়া 10-15 মিনিট বাকী ৰৈছিলে সেই মুহূৰ্ততে এটা গ'ল জামছেদপুৰ FCৰ ফালৰ পৰা আহিল আৰু এই মেচখন শেষত ড্ৰ সমাপ্ত হ'ল। তো দুইখন মেচেই জিকিবলগীয়া মেচ ড্ৰ হৈছে আৰু দুইখন মেচতেই যেন নৰ্থ ইষ্ট ইউনাইটেড FCৰ যে ডিফেন্স দুৰ্বল সেইটো দেখুৱাই দিছে। তো এইটো টিমৰ পৰা ছুপাৰ কাপৰ বিজয়ী হৈ ACL 2 খেলাৰ সপোন দেখি আছিলোঁ এইটো টিমৰ পৰা। কিন্তু এতিয়া কি হৈছে, ছেমি ফাইনেলতো প্ৰৱেশ নকৰিব, অৰ্থাৎ নেক্সট ৰাউণ্ডলৈকে নৰ্থ ইষ্ট ইউনাইটেড FC নাযাব। একেবাৰে আশাক্ষীণ, খালি অফিচিয়েলি ঘোষণা হ'ব বাকী আছে। তো ইণ্টাৰ কাছাৰী আৰু FC গোৱাৰ মাজত যিখন মেচ আছে সেইখন মেচৰ ৰিজাল্টে সকলোখিনি ক'ব আচলতে কি হ'ব নেক্সট FC গোৱাৰ লগত যিখন মেচ হ'বলৈ গৈ আছে নৰ্থ ইষ্ট ইউনাইটেড FCৰ। তো ইতিমধ্যে হয়তো বহুতেই এই ভিডিঅ'টো চোৱাৰ সময়লৈকে সেই মেচখনৰ FC গোৱা আৰু ইণ্টাৰ কাছাৰীৰ মেচখনৰ ৰিজাল্টটো পাই গৈছে। আৰু সেই মেচখনটো FC গোৱাৰটো কোনো কাৰণতে নাহাৰে মই ভাবোঁ। আৰু এইটো কথাটো হ'ল, তো নৰ্থ ইষ্ট ইউনাইটেড FC অলমষ্ট বাহিৰ হৈছে ছুপাৰ কাপৰ পৰা। তো ইয়াৰ কাৰণ দেখা গৈছে নৰ্থ ইষ্ট ইউনাইটেড FCৰ দুৰ্বল ডিফেন্স। আৰু গেম প্লেনো বুজি নাপালেও নৰ্থ ইষ্ট ইউনাইটেড FCৰ এবাৰ ছুপাৰ কাপৰ মেচ কেইখনত ডুৰাণ কাপত যিদৰে প্লেইং 11ত যিখিনি মেচত দেখা গৈছিলে, ছুপাৰ কাপত কিয় যিখিনি মেচত প্লেইং 11ত দেখা পোৱা যোৱা নাই, আছিৰ আখতাৰক কিয় দেখা পোৱা যোৱা নাই, লালদিন জোৱালাক কিয় দেখা পোৱা যোৱা নাই, আচলতে কি গম নাপাওঁ, যিখিনি মেচত কিয় প্লেইং 11ত ৰখা নাছিল। তো এয়াই কি ক'ম আৰু, নৰ্থ ইষ্ট ইউনাইটেড FCয়েতো গ'ল দিব পাৰে, কাৰণ আলাদিন আজৰে আছে, গ'ল মেচিন আছে, গ'লটো হয়ে প্ৰত্যেকখন মেচতে। লগতে আজি চিমান নুনেছৰ ভাল খেলিছে, চিমান নুনেছৰ পৰা ভাল খেলা দেখা গৈছে আজি। তো দুটা গ'ল তেনেকৈ হৈছে। তো নৰ্থ ইষ্ট ইউনাইটেড FCৰ পৰা গ'ল আহে কিন্তু গ'ল খায়ো। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হৈছে দুৰ্বল ডিফেন্স। গতিকে এই ডিফেন্সৰ দ্বাৰা কেতিয়াও আগবাঢ়িব নোৱাৰে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। সেইটো এই কথাষাৰ মই আগৰ ভিডিঅ'টো কৈছিলোঁ। তো অলমষ্ট বাহিৰ হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC ছুপাৰ কাপৰ পৰা। তো বহুত ওলট পালট হৈ যাব লাগিব আগৰ নেক্সট মেচ কেইখন, তেতিয়াহে হয়তো কিবা এটা চান্স থাকিব। হয়তো ইণ্টাৰ কাছাৰীয়ে FC গোৱাৰ লগত ড্ৰ খেলিব লাগিব, জামছেদপুৰৰ লগত জিকিব লাগিব, নৰ্থ ইষ্ট ইউনাইটেড FCয়ে FC গোৱাৰ লগত জিকিব লাগিব, তাৰপিছতহে কিবা নহয় কিবা এটা চান্স থাকিব। তো এয়াই আছিল আজিৰ ভিডিঅ'টো। নেক্সট ভিডিঅ'ত লৈ আহিম যে FC গোৱাৰ লগত যি 1 নৱেম্বৰ তাৰিখে মেচ আছে নৰ্থ ইষ্ট ইউনাইটেড FCৰ, সেই মেচখনত নৰ্থ ইষ্ট ইউনাইটেড FC কিবা ক্ষীণ হ'লেও আশা ৰৈ যাব নেকি বা আশা থাকিব নেকি, সেই বিষয়ে আলোচনা কৰিম। চাই থাকিব ভিডিঅ'বিলাক। ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।